হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং ফেচিয়েল যাৰ ৰিজাল্ট মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো আপোনালোকে দেখা পাইছে কিমান বেছি বগা উজ্জ্বল হৈ গৈছে স্কিনখন একেবাৰে স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং এফেক্ট দিছে এই ফেচিয়েলটোৱে আৰু আপোনালোকে মাত্ৰ তিনটা বস্তুৰে এই ফেচিয়েলটো কৰিব পাৰিব একেবাৰে ঘৰতে সকলোৰে ঘৰত এইখিনি বস্তু থাকেই আৰু মেইন বস্তুটো হৈছে কফি আমি কফিৰে কৰিম এই ফেচিয়েলটো আৰু বাকিটা বস্তু আপোনালোকৰ ঘৰত একেবাৰে সহজভাৱে পাই যাব এই ফেচিয়েলটো আপোনালোকে ঘৰত এবাৰ কৰাৰ পিছত আপোনালোকৰ পাৰ্লাৰত গৈ পইচা খৰচ কৰিব আৰু মন নাযাব ইমানে বেছি এফেক্টিভ ইমানে বেছি স্কিন হোৱাইটনিং ব্ৰাইটনিং এফেক্ট দিয়ে এই ফেচিয়েলটোৱে স্কিনখন একেবাৰে বগা উজ্জ্বল কৰি পেলাব আপোনালোকৰ পিগমেন্টেশন ডাৰ্ক স্পটসমূহ দূৰ কৰি পেলাব স্কিনখন একেবাৰে জিলিকি থাকিব দেখিছে নহয় মই দেখুৱাৰ দৰে আপোনালোকেও ৰিজাল্ট পাব স্কিনখন বহুত বেছি হাইড্ৰেট হৈ থাকিব তাৰ লগতে চকুৰ তলৰ কলা দাগ উঠৰ ওচৰত পৰা কলা দাগ পিগমেন্টেশন সমূহ দূৰ হ'ব আপোনালোকে স্কিনখন নিজে দেখি আচৰিত হ'ব তাৰ লগতে মই কেনেদৰে স্কিন কেয়াৰ কৰো হেয়াও আপোনালোকক আজি দেখুৱাম বহুতে কমেন্ট কৰি থাকে মই কি ব্যৱহাৰ কৰো স্কিনত হেয়া মই আপোনালোকক একেবাৰে হেখত দেখুৱাম ভিডিওটো হেখৰলৈকে চাই থাকিব আৰু আজি এই ভিডিওটো যিসকলে নতুনকৈ চাই আছে মই আপোনালোকৰ মাজলৈ ডেইলি স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে এইসমূহ ভিডিও চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা পাইছে হেয়াও জনাব আৰু কোৰ পৰা আপোনালোকে মোৰ ভিডিও চাই আছে হেয়াও জনাবলৈ নাপাহৰিব এই স্কিন হোৱাইটনিং ব্ৰাইটনিং ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰত মাজে মাজে কৰি থাকিব পাৰিব আৰু কোনো ধৰণৰ কেমিকেল নাই একেবাৰে নেচাৰেল হয় আৰু বহুত বেছি এফেক্টিভ প্ৰথমতে মই এয়া ফেস ওয়াশ কৰিম আৰু বহুতে উঠি থাকে আপুনি কি ফেস ওয়াশ ব্যৱহাৰ কৰে মই এই ফেস ওয়াশটো ব্যৱহাৰ কৰিছো আৰু এটা হেখে হল এটো নেক্সট ফেস ওয়াশ হয় বহুত বেছি ভাল হয় বহুত বেছি এফেক্টিভ হয় যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব প্ৰথমতে মই অলপ পানী লৈ লৈছো মুখখন তিয়াই লৈছো তাৰ পিছত ফেস ওয়াশ লৈছো আৰু এয়া দেখিছে নহয় কফি অলপ দি লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছো ফেস ওয়াশত তাৰ পিছত গুটে মুখখন ভালদৰে ফেস ওয়াশ কৰিম যেহেতু আমি ফেচিয়েল কৰিছো কফি ফেচিয়েল হেতু কাৰণে মই কফি ব্যৱহাৰ কৰিছো আৰু এনেদৰে যদি আপোনালোকে ডেইলি ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনখন বহুত বেছি ব্ৰাইট হ'ব স্কিনখন বহুত বেছি উজ্জ্বল হ'ব আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পটসমূহ দূৰ হ'ব সান টেন দূৰ হ'ব আপোনালোকে সপ্তাহত দুবাৰ তিনিবাৰ হলেও এই ফেস ওয়াশত মানে কফি ব্যৱহাৰ কৰি ধুনীয়াকৈ ফেস ওয়াশ কৰিব পাৰে স্কিনৰ ভিতৰত যিমান লেতেৰা আছে সকলোখিনি ওলাই আহে 2 পৰা 3 মিনিটলৈকে ভালদৰে ফেস ওয়াশ কৰি ল'ব তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব তাৰ পিছত এয়া কৰিম কফি ফেচিয়েল যাৰ কাৰণে আমাক লাগিব চাউল এয়া দেখিছেনে মই চাউল লৈ লৈছো আপোনালোকে চাউলৰ হলনি ইয়াত ভাতও ব্যৱহাৰ কৰিব পাৰিব যদি আপোনালোকে এটো প্ৰসেস কৰিবলৈ টান পায় তেন্তে আপোনালোকে ভাত ব্যৱহাৰ কৰিব পাৰিব এয়া দেখিছেনে মই ইয়া চাউলখিনি ভালদৰে ধুই ললো আৰু এটা সস পেনত লৈ লৈছো এনেদৰে কৰিলে মানে বেছি এটা ভাল ৰিজাল্ট পোৱা যায় আৰু এইখিনি দেখিছেনে এতিয়া হিজাই লম কাৰণ ইয়াত মাৰখিনি আমি নেপেলাও হেতু কাৰণে মানে ধুনীয়া ৰিজাল্ট পোৱা যায় এইখিনি ভালদৰে হিজাই লৈছো চাউলখিনি মানে 70-80% হিজিলেও হ'ব এয়া দেখিছে নহয় মই ভালদৰে হিজাই লৈছো 70 পৰা 80% মান তাৰ পিছত এইখিনি এতিয়া এটা মিক্সিত লৈ লৈছো গুটেখিনি অলপ ঠাণ্ডা কৰি লৈছো আপোনালোকে ঠাণ্ডা কৰি লব অলপ তাৰ পিছত এয়া দেখিছেনে কেঁচা গাখীৰ লৈছো আৰু কেঁচা গাখীৰৰ হলনি আপোনালোকে ইয়াত দৈ ব্যৱহাৰ কৰিব পাৰিব যদি আপোনালোকৰ ওচৰত গাখীৰ আছে হেয়া ব্যৱহাৰ কৰিব যদি নাই দৈ ব্যৱহাৰ কৰিব একেটা ৰিজাল্টে পাব আৰু এইখিনি দেখিছেনে পেষ্ট বনাই ললো একেবাৰে স্মুথ পেষ্ট আপোনালোকেও এনেদৰে বনাই লব তাৰ পিছত মই এইখিনি কেনেদৰে ব্যৱহাৰ কৰিম হেয়া দেখুৱাম এটা বাটিত অলপ উলিয়াই লৈছো অলপ দুটা ভাগ কৰি লব দুটা ভাগত আমাক লাগিব প্ৰথমতে কৰিম আমি কফি ফেচিয়েল মাসাজ তাৰ কাৰণে ইয়া লাগিব আমাক কফি মই 2 চামুচ মানৰ জুখত লৈ লৈছো আপোনালোকে যিমানটো ফেচিয়েল মানে ক্ৰীমখিনি বনাই তাৰ জুখত লৈ লব আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰিম এইখিনি যেহেতু কফি ফেচিয়েল মাসাজ ক্ৰীম হয় তাৰ কাৰণে এইখিনি ভালদৰে একেবাৰে মিক্স হ'ব লাগিব একেবাৰে ক্ৰীমৰ দৰে দেখিছে নহয় ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ললো আৰু এতিয়া মই এইখিনি ব্যৱহাৰ কৰি দেখুৱাম ভালদৰে গুটে মুখখনত লগাই লব প্ৰথমতে আমি ফেস ওয়াশ কৰিয়ে লৈছো কফি আৰু ফেস ওয়াশ ব্যৱহাৰ কৰি মুখখন পুৰা ক্লিন হৈ আছে আৰু এতিয়া আমি এই ফেচিয়েল মাসাজটো কৰিম তাৰ কাৰণে গুটে ক্ৰীমখিনি মুখত ভালদৰে হানি লম আৰু গুটে মুখখন ভালদৰে মাসাজ কৰিম এই মাসাজ আপোনালোকে 10 মিনিটলৈকে কৰিব বহুত ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে এই ফেচিয়েল মাসাজটো আপোনালোকৰ স্কিনৰ ভিতৰত থকা যিমান যি লেতেৰা মলি সকলোখিনি একেবাৰে ভিতৰৰ পৰা উলিয়াই আনিব তাৰ লগতে স্কিনখন বগা উজ্জ্বল হ'ব আৰু পিগমেন্টেশন ডাৰ্ক স্পট সমূহ লাইট হ'ব হাইড্ৰেট হৈ থাকিব স্কিনখন আৰু যিমান যি ডাৰ্ক স্পট সমূহ একেবাৰে লাহে লাহে আপোনালোকে মাত্ৰ এমাহ মান ব্যৱহাৰ
কৰিবচোন সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰে মূৰে এবাৰ কৰিলে আপোনালোকে বহুত ধুনীয়া এটা ৰিজাল্ট পাব স্কিনখন বহুত ধুনীয়া এটা জিলিকনি আহে তাৰ লগতে বগা উজ্জ্বলো হয় যদি আপোনালোকৰ স্কিন ড্যামেজ হৈ গৈছে হেয়াও ভাল হ'ব স্কিনখন যদি খহটা হৈ গৈছে হেয়াও ভাল হ'ব দেখিছে নহয় এনেদৰে ভালদৰে মাসাজ কৰি লব একেবাৰে চকুৰ তলত ভালকে মাসাজ কৰিব উঠৰ ওচৰত যত আপোনালোকৰ পিগমেন্টেশন হৈছে তাত মাসাজ কৰিব এই মাসাজটো কৰাৰ পিছত লগাম আমি স্কিন হোৱাইটনিং ফেস পেক দেখিছে নহয় মাসাজটোৰ পিছতে ইমান ধুনীয়া এটা ৰিজাল্ট আৰু স্কিন হোৱাইটনিং ফেস পেকটো লগাৰ পিছত কিমান ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে নিজে ভাবকচোন আপোনালোকে সপ্তাহত এবাৰ হলেও ট্ৰাই কৰিব মানে ডেইলি কৰি থাকিব লাগিব সপ্তাহত এবাৰকে তাৰ পিছত এয়া যিখিনি চাউলৰ পেষ্ট ৰাখি থৈছিলো হেয়া লৈ লৈছো আৰু তাত আমি কেইচামুচমান ব্যৱহাৰ কৰিম বেসন কেইচামুচমান জোখমতে লৈ লৈছো আপোনালোকে যিমানটো চাউলৰ পেষ্ট আছে তাৰ জোখত লৈ লব আৰু 2 চামুচমান ইয়াতো মই কফি ব্যৱহাৰ কৰিম বহুত বেছি বস্তু মই ব্যৱহাৰ কৰা নাই কিন্তু আপোনালোকে ৰিজাল্ট একেবাৰে আচৰিত হ'ব ইমানেই ধুনীয়া ৰিজাল্ট পাব স্কিনখন বহুত ধুনীয়া উজ্জ্বল হ'ব আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰোতে ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে দেখিছে নহয় ভালদৰে মিক্স কৰি লৈছো তাৰ পিছত এখিনি আমি ব্যৱহাৰ কৰিম গুটে মুখখন ধুনীয়াকৈ ক্লিন হৈয়ে আছে ফেস ওয়াশো কৰিলো তাৰ পিছত ফেচিয়েল মাসাজো কৰিলো এতিয়া মই ধুনীয়াকৈ ফেস পেকটো লগাই লম ইয়াৰ পিছত মই আপোনালোকৰ স্কিন কেয়াৰ ৰুটিন দেখুৱাম যেটো মই স্কিন কেয়াৰ ডেইলি ফলো কৰি আছো আৰু বহুতে কমেন্ট কৰি আছিলে কেনেদৰে আপুনি স্কিন কেয়াৰ কৰে কবচোন কি লগাই কি ফেস ওয়াশ লগাই কি ক্ৰীম লগাই হেয়া মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আগতে এটা ভিডিও দিছিলো যি সকলে নতুনকে ভিডিও চাই আছে তেওঁলোকেও বিচাৰি থাকে তাৰ কাৰণে আকৌ দিছো এবাৰ আপোনালোকে একেবাৰে হেখৰলৈকে ভিডিওটো চাই থাকিব হে দেখিছে নহয় ফেস পেকটো ভালদৰে গুটে মুখখনতে লগাই লৈছো আৰু এই ফেস পেকটো লগোৱাৰ পিছত এটো এটা স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং ফেস পেক হয় বহুত বেছি ধুনীয়া এটা ৰিজাল্ট পাব একেবাৰে স্কিনখন বগা উজ্জ্বল আৰু জিলিকি থাকিব আপোনালোকৰ ইয়া দেখিছে নহয় আধা ঘন্টা মই ৰাখিলো লগোৱাৰ পিছত আৰু এতিয়া মই আপোনালোকক অকমান অতৰাই দেখুৱাম কিমান ধুনীয়া এটা ৰিজাল্ট চাবচোন আপোনালোকে দেখিছেনে হসাকৈ স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং এফেক্ট পোৱা যায় এই ফেচিয়েলটোত দেখিছে নহয় কিমান বেছি ব্ৰাইট হৈ গৈছে কাৰণ আমি ইয়াত চাউল ব্যৱহাৰ কৰিছো কোৰিয়ান সকলে স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিংৰ কাৰণে চাউল বহুত বেছি ব্যৱহাৰ কৰে ইয়া দেখিছে নহয় স্কিনখন কিমান ধুনীয়া হৈ গল এতিয়া মই মুখখন ভালদৰে ঠাণ্ডা পানীৰে ধুই ললো আধা ঘন্টা লগোৱাৰ পিছত আৰু এতিয়া লগাম টনাৰ এয়া প্লামৰ টনাৰ হয় এটা শেষে হল এটা মই আকৌ অৰ্ডাৰ কৰি লৈছো শেষ হোৱাটোত মই পানী ভৰাই থৈছো আৰু ইয়াত আছে টনাৰ এতিয়া মই টনাৰ ভালদৰে লগাই লম যিকিটা বস্তু মই ব্যৱহাৰ কৰিছো হেকিটা লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব ইয়া দেখিছে নহয় টনাৰটো লগোৱাৰ পিছতে কিমান ধুনীয়া বগা উজ্জ্বল হৈ গৈছে স্কিনখন হাইড্ৰেট হৈ গৈছে বহুত বেছি ভাল হয় আৰু ইয়াৰ পিছত মই লগাম ময়শ্চাৰাইজাৰ এটো হৈছে ইকোলজিকাৰ ময়শ্চাৰাইজাৰ বহুত বেছি ভাল হয় এটা শেষ হল দেখিছে নহয় এতিয়া সেকেন্ডটো টাব মই ব্যৱহাৰ কৰি আছো বহুত বেছি ভাল হয় যদি আপোনালোকৰ স্কিনত পিগমেন্টেশন ডাৰ্ক স্পট আছে স্কিনখন বগা উজ্জ্বল নহয় আৰু গৰমৰ দিনৰ কাৰণে বিশেষকৈ এই ক্ৰীমটো বহুত বেছি ভাল হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এবাৰ ব্যৱহাৰ কৰিলে আপোনালোকে ৰিজাল্ট দেখা পাব মাত্ৰ এক সপ্তাহতে আপোনালোকৰ স্কিনৰ কালাৰ চেঞ্জ হৈ যাব বহুত ধুনীয়া উজ্জ্বল কৰে স্কিনখন যদি ৰদে পুৰা স্কিন হৈছে নাইবা আপোনালোকৰ পিগমেন্টেশন ডাৰ্ক স্পট হৈ গৈছে হেসমূহ লাহে লাহে লাইট হৈ আহে দেখিছে নহয় মই ভালদৰে লগাই ললো আৰু স্কিনখন ধুনীয়া এটা গ্লো আনে লগোৱাৰ লগালগ বহুত বেছি ভাল হয় আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে ডেসক্ৰিপচনত লিংক দি দিয়া আছে আপোনালোকে তাত ক্লিক কৰি অৰ্ডাৰ কৰি লব পাৰিব আৰু আজি ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যি সকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো দিয়ক বাই